পাহি পাহি অ পাহি পাহি এইফালে আহাচোন। ওহো এই ছোৱালীজনীক মানে মাতিলে আজিলৈকে সময়ত আহি নাপায়হি। বৰ খং উঠে মোৰ। পাহি তোমাক মই মাতিছো নাই? এবাৰ দুবাৰ মাতিলে নুশুনা নেকি তুমি? কিয়নো ইমান চিঞৰি আছা? ওচৰ চুবুৰীয়া শুনিলে কি বুলি ভাবিব বাৰু? ইমান চিঞৰিব পাৰা নহয় তুমি। একদম কৈছো নহয়, শান্তিয়ে ঘৰখনত থাকিবলৈ নিদিয়ে মানুহজনী। অকল ঘৰখনত থাকিলে চিঞৰ বাখৰ লগাই দিব। কি হ'ল, কেলে মাতিছিলা? মই তহঁতক চিঞৰি বাখৰিহে থাকো আৰু তয়ে আৰু দেউতাৰে একেই। মই মাতিলে চিঞৰা হয় তহঁতৰ। হা, নেমাতো দে তহঁত দুটাক, তহঁতক মাতিবই নাপায়। মা প্লিজ তোমাৰ লেকচাৰ বন্ধ কৰা আৰু কি কাৰণত টেটু ফালি ফালি চিঞৰি আছিলা সেই কথাটো কোৱা। মোক টাইম ৱেষ্ট কৰি নাথাকিবা। মই তোমাৰ লগত এই আলটু ফাল্টু কথা পাতিবলৈ ইয়াত ৰৈ থকা নাই। কিয় পাতিছিলা সেইটো কথা ডাইৰেক্ট কৈ দিয়া। পাহি তই মোক তেনেকৈ ক'বলৈ আহিছ? মাৰৰ লগত কথা পাতিলে তহঁতৰ টাইম ৱেষ্টহে হয়। নেপাতিবি আকৌ। শুন কথাটো এতিয়া শুন। তোক চাবলৈ আজি ভাল ল'ৰা এটা আহিব, ধনী ঘৰৰ ল'ৰা। আৰু সেই ল'ৰাটোৱেই সেইখন ঘৰৰ একমাত্ৰ সন্তান, বুজিলি? আৰু ল'ৰাটো বিদেশত থাকে, চাকৰি কৰে, বৰ ভাল ল'ৰা। মাক বাপেক খালো ভাল, মানে তোৰ মাহীৰে পঠিয়াইছে। তই ভালভাৱে ভদ্ৰভাৱে কথা পাতিবি আৰু এইবিলাক ড্ৰেছ পিন্ধি সেই ল'ৰাৰ আগলৈ নোলাবি। চাদৰ মেখেলা নতুন আনি থোৱা আছে, সেয়া পিন্ধি পেলাই তই ওলাবি, বুজিলি নহয়? মই নোৱাৰো দেই, মই ল'ৰাৰ আগত তেনেকৈ ওলাব নোৱাৰো। চাদৰ মেখেলা মই পিন্ধিব নোৱাৰো। এইবোৰ ড্ৰেছত যদি ওলাবলৈ কোৱা তেতিয়া ওলাব পাৰিম। মই নাই চাদৰ মেখেলা পিন্ধি কি ল'ৰাৰ আগত ওলাবলৈ আছে? পাহি তই এইবিলাক কথা নকবি। তই ভালদৰে চাদৰ মেখেলা পিন্ধি মেলি ওলাব লাগিব। তেওঁলোকৰ মাক দেউতাকো আহিব তোক চাবলৈ, বুজিলি? শুন, আৰু বায়েৰলৈ ফোন এটা কৰি খবৰটো দিবি, তাইও আহিব লাগিব। সেইজনীলৈ খবৰ দিবলৈ মোৰ কি প্ৰয়োজন পৰিছে? দৰাই চাবলৈহে আহিব, মোক কিবা একেবাৰে বিয়া পাতি নিবলৈ নাহে নহয়। যেতিয়াই তেতিয়া সেইজনীৰ নামেই লৈ থাকা। নোৱাৰো মই মাতিব সেই দুখীয়া সেইজনী। সেইজনী আহিলে মোৰ গোটেই প্লেন ধ্বংস কৰি পেলাব। নালাগে, নামাতিবা সেইজনী। সেই লেতেৰা পেতেৰা কাপোৰ পিন্ধি আহি মানুহৰ আগত লাজ দিবলৈ নালাগে মাতিবলৈ। নেমাতো, বিয়াত মাতিলেও হ'ব। পাহি পাহৰি নাযাবি, সেইজনী তোৰ বায়েৰ হয়। তুমিও পাহৰি নাযাবা, সেইজনী যে মোৰ নিজৰ বা নহয়, মাহী মাকৰ জীয়েকহে। পাহি তই আজিকালি বহুত কথা ক'বলৈ লৈছ কিন্তু। আৰু শুন, বায়েৰলৈ ফোন কৰি ক'বই লাগিব। তাই লাগিলে মাহী মাকৰ জীয়েকেই হওক বা মোৰেই ছোৱালী হওক, তাইক ক'ব লাগিবতো লাগিবই। মই নোৱাৰো বুলি কৈছো, নোৱাৰোৱেই। পাহি শুনচোন, এই ছোৱালীজনী যে কি কৰা যাব আৰু। মানে সঁচাকৈ এই দিনক দিনে বেছি হৈ গৈ আছে। আজি বাজে কাইলৈ তাইক উলিয়াই দিব লাগিব। সেইখন ঘৰত বাৰু এনেকৈ চলিব পাৰিবনে তাই? ইমান অবুজো ন এইজনী। পাহি তোক আজি সঁচাকৈ দেখিবলৈ বৰ ধুনীয়া লাগিছে পাই। তই নকলেও হ'ব, মই এনেও ধুনীয়া, আগৰ পৰাই ধুনীয়া। আহিলে নহয় সেই ফটা চিটা কাপোৰবোৰ পিন্ধি মানুহৰ আগত লাজ দিবলৈ আহিলে আৰু এজনী। কোনেনো খবৰ দিয়ে জানো এই চবক? পাহি মই মানে ইয়ালৈ অহাটো তই ভাল পোৱা নাই নেকি? মায়ে খবৰ দিলে, সেইবাবেহে আহিলো। তই যদি বেয়া পাইছ যাওঁগৈ দে। দুখীয়া মানুহৰ কাপোৰ কানি এনেকুৱাই আৰুনো কি ভাল পাবি, ভালেইটো পিন্ধি আহিছো। হ'ব, বৰ লেকচাৰ মাৰিব নালাগে। আৰু শুন, মোক যিজনে চাবলৈ আহিছে, তই তাৰ আগলৈ নোলালেই মই ভাল পাম। তই ভিতৰতেই সোমাই থাকিবি। হ'ব দে পাহি, তই যদি বেয়া পাইছ মই নোলাওঁ আৰু দে, ভিতৰতেই থাকিম। মা নথকাৰ অৱস্থাতেই এইজনী মই এইষাৰ কথা কৈ ল'লো। নহ'লে এইবিলাক ইমান দেখা নাই জানো? লেতেৰা পেতেৰাকৈ কাপোৰ পিন্ধি আহিছে, তেনেকৈ মানুহৰ আগলৈ ওলাব। লাজটো মইহে পাব লাগিব। ভালেই হৈছে, এতিয়াই তাই মই মুখখন বন্ধ কৰি থলো আৰু নোলাই আৰু। মাৰ আগত ক'বলৈ হ'লে মায়ে আকৌ মুখে গালি পাৰিব। পাহি তোমালোকৰ খানাবিলাক খাই বৰ ভাল লাগিলে দেই। বৰ টেষ্টি বনাইছে। কোনে বনাইছে? তুমি বনাইছা নেকি? নাই মই বনোৱা নাই। আমাৰ ঘৰত কাম কৰা মানুহজনীয়ে বনাইছে। তাই বৰ ধুনীয়াকৈ বনায়। তেতিয়া আৰু টেনচন নাই দেই। বিয়াৰ পাছত আমাৰ ঘৰত কিবা এটা হ'লেই তোমালোকৰ কাম কৰা মানুহজনীক লৈ যাব পাৰিম। নিশ্চয়, কিয় নিনিম বাৰু। অভি, পিছে তোমাৰ এতিয়া আমাৰ ছোৱালী পচন্দ হৈছে নে নাই? হৈছে পচন্দ। আৰু পাহি তোৰ? মা, মোৰো পচন্দ হৈছে। তেতিয়াহ'লে আমি বিয়াৰ যা যোগাৰ কৰিব পাৰো আৰু। পাৰি। মোৰ মা দেউতা অহা কথা আছিলে যে, মানে তেওঁলোক আহিব নোৱাৰিলে, এটা বিশেষ কাম ওলালে। মোকে পঠাই দিছে। পাহিক মানে ফটোত দেখিয়ে মাহঁতে পচন্দ হৈ গ'ল আৰু মোক আৰু এনেই চাবলৈ পঠিয়াইছে আৰু। বিয়াৰ পাহিৰ লগতেই হ'ব। বাকী এতিয়া আপোনালোকে বিয়াৰ যা যোগাৰ কৰক। ময়ো মা দেউতাক কৈ মেলি তাৰিখটো দিম আৰু আপোনালোকক। ঠিক আছে, হ'ব তেতিয়াহ'লে দিয়া।
পাহি মইতো গোটেই ঘৰখনতে বিচাৰি ফুৰিছোঁ। তই হ'বলা পাকঘৰত আছহি। কিবা খাওঁ নেকি? ক, মই বনাই দিম। নালাগে মোক বনাই দিবলৈ, মই নিজে বনাব পাৰিম নহয়। মোৰ হাত ভৰি ভগৱানে দিছে নহয়। পাহি, বিয়া ভাত এসাঁজ আমাৰ ঘৰত খাবলৈ যাবি। দুখীয়া বুলি নোযোৱাকৈ নাথাকিবি কিন্তু, মনত বৰ কষ্ট পাম। আৰু পাহি, তই এতিয়া কাম বন এখন দুখন কৰি মেলি শিক, নহ'লে আকৌ লোকৰ ঘৰত কথা শুনিব লাগিব নহয়। মই ঘৰত কাম শিকোঁ নিশিকোঁ বা লোকৰ ঘৰত কাম কৰোঁ নকৰোঁ সেইটো মোৰ পাৰ্চনেল কথা। তই মোৰ পাৰ্চনেল কথাত মাত মাতিবলৈ কোন? হা? তই মাহীমাকৰ জীয়েক হৈ থাক। তই মোৰ বায়েৰ হ'বলৈ চেষ্টা নকৰিবি, বুজিলি? কিন্তু পাহি, মই তোক ভাল কথাহে শিকাইছোঁ। তই মোক ভালেই শিকা বা বেয়াই শিকা, তই মোক কথা নিশিকাবি, বুজিলি? আৰু শুন, বিয়ালৈ যদি আহ ভালদৰে আহিবি, মানে সাজ পোছাক ভালদৰে পৰিধান কৰি আহিবি। এইবিলাক লেতেৰা পেতেৰা ফটা চিটা কাপোৰ মোৰ বিয়ালৈ পিন্ধি নাহিবি, বুজিলি? ভিনদৌক কৈ দিবি যে তোক নতুন কাপোৰ লাগে। আৰু যদি কাপোৰ কানি ভালদৰে পিন্ধি আহিব নোৱাৰ, মোৰ বিয়ালৈ নাহিলেই মই ভাল পাম। হ'ব দে পাহি। মায়ে ফোন কৰি দেখোন ভণ্টি ভাত খাবলৈ আহিব বুলি কৈছে। আজি আমাৰ ঘৰত চাউলৰ কণ এটাও নাই তাইক খুৱাবলৈ। কি কৰোঁ বাৰু? চাহপানী টোপা খুৱাবলৈও চাহপাতো নাই, চেনিও নাই। হেৰি, শুনিছেনে? হেৰি, কি হ'ল জোনালী? ইমান কৈ যে চিঞৰিছা? হেৰি, আজি ভণ্টি আমাৰ ঘৰত বিয়া ভাত খাবলৈ আহিব। ঘৰত দেখোন চাউল ভাত একো এটা নাই। কি কৰা যায়? হয় নেকি? আজি ময়ো কামলৈ নগলোঁ, হাতত পইচা পাতি এটকাও নাই। কি কৰোঁ এতিয়া বাৰু? এতিয়া কি কৰা যায় বাৰু? আপুনিয়ে কিবা এটা উপায় উলিয়াওক আৰু, নহ'লে বৰ লাজ পাব লাগিব। ৰ'বা, মই আমাৰ ৰমেনৰ তাৰ পৰাই মাংস অকণমান লৈ আহোঁগৈ, আৰু বাৰীৰ পিছফালে থকা পুখুৰীটোতে মাছ কেইটামান ধৰোঁগৈ। তুমি মালতী নবৌৰ পৰাই চাউল কেইটামান লৈ আহাগৈ যোৱা। আমাৰ আনিলে পাছত ধাৰ মাৰি দিবা। হেৰি, ভাতৰ চিন্তাটো বাৰু মৰিলে, কিন্তু চাহপানী দিবলৈ চাহপাতো নাই, চেনিও নাই, আৰু বিস্কুট এপেকেটো নাই ঘৰখনত। কেনেকৈ চাহপানী দিম বাৰু? হ'ব দিয়া, মই কিবা এটা কৰি মেলি আনিম আৰু, তুমি চিন্তা নকৰিবা। ঠিক আছে। মানুহজনলৈ বেয়াই লাগে, হাতত ফুটা গৰি এটাও নাই, তথাপিতো কিবা এটা আনো বুলি ওলাই গৈছে। কেনেকৈ কি যোগাৰ কৰে নাজানো আৰু। ভণ্টি, ভালে ভালে পালিহি? মই ভাত বনাই আছোঁ, বহ তই, মই তোলৈ চাহ অকণ আনোগৈ। পালোহি। মায়ে কোৱাৰ বাবেহে আহিলোঁ, নহ'লে মই তোৰ ঘৰলৈ আহিবলৈ মনেই নাছিলে। কি বনাইছ সোনকালে দে, খাই বৈ মই যাওঁগৈ। আজি থাকি যা আমাৰ ঘৰত, বিয়াৰ পাছতনো আৰু ক'ত আহিবলৈ পাবি? কি কৈছ? থাকিবলৈ? নাই দেই, মই নোৱাৰোঁ থাকিবলৈ। ইমান গৰম, তহঁতৰ ঘৰত ফেন এখনো নাই, আৰু শুবলৈ চাগে বিচনা আছেনে নাই তাৰো ঠিক নাই। নাই দেই, মই নোৱাৰোঁ থাকিবলৈ। আৰু মোৰ তহঁতৰ ঘৰত থাকিলে খজুৱতি হৈ যাব। বিচনা চাদৰ ধুৱই নে নোধুৱ তাৰো ঠিক নাই। আৰু নাই মই নোৱাৰোঁ দেই। তহঁতৰ মানে ৰূপকেইটা দেখিয়ে মোৰ কিবা ভাত তহঁতৰ ঘৰত নাখাওঁ লাগি গৈছে। ভিনদেউকো সেই ৰাস্তাত পাই আহিছোঁ, কি যে লেতেৰা চোলাবিলাক পিন্ধি থাকে নহয়। মানে আমাৰ অভিৰ আগত দেখোন ভিনদেউক চিনাকি কৰাই দিবলৈ মোৰ লাজেই লাগিব। ইমান লেতেৰা পেতেৰা কাপোৰ পিন্ধি থাকে, অলপমান ভালকৈ পিন্ধিব নোৱাৰ নেকি? পইচাবিলাক কি কৰিছ? ভণ্টি, তই দেখোন সকলোবিলাক জানই যে ভিনীহিয়েৰে লোকৰ ঘৰে ঘৰে কাম কৰে। কাম কৰিনো কেইটকা পায়, সেই পইচাৰে ঘৰখন যেনে তেনে চলি থাকোঁ আৰু। তই কৈছ কাপোৰ কানি লোৱাৰ কথা, মইনো ভিনীহিয়েৰক কেনেকৈ কওঁ যে মোক কাপোৰ কানি লৈ দিয়ক? মই যদি মানুহটোৰ কথা বুজি নাপাওঁ, তেতিয়াহ'লে কোনে বুজি পাব? মোৰ পিন্ধা মেলাত চখ নাই, মুঠতে দুবেলা দুমুঠি খাই মেলি জীয়াই থাকিব পাৰিলেই হ'ল আৰু। তই যদি লাজ পাইছ, তোৰ অভিৰ আগত আমাক চিনাকি নিদিলেও হ'ব দে। আমি চিনাকি নোহোৱাকৈ জীৱনটো পাৰ হৈ যাব। আৰু দুখীয়া মানুহ যেতিয়া দুখীয়াই হৈ থাকিম, ক'তনো ধনী হ'ম? তই ধনী ঘৰলৈ পৰিছ, ভালেই হৈছে। ভগৱানক এটাই প্ৰাৰ্থনা কৰিম, তই যাতে ভালে কুশলে থাকক, সুখত থাকক, সেইটোৱেই চিন্তা কৰিম। মইতো দুখীয়ালৈ পৰিলোৱেই। তই সকলো জানি শুনিও তই এনেকৈ কবি বুলি মই সপোনতো ভবা নাছিলোঁ ভণ্টি। ভিনদেউৰ দৰে লোকেও কাম কৰি চলি আছে আৰু। তহঁতকহে দেখিছোঁ আৰু ইমান চিপচ। পইচাগাল চাগে সাঁচি থৈছ, চাবি আকৌ সাঁচোনতে উঁয়ে খাব। আৰু পিন্ধা উৰাত অকণমান মন দে, নহ'লে আৰু পাই জীৱনটো এনেদৰেই কটাবিনে? ভণ্টি, হ'ব দে, মই দুখীয়াই আৰু। তই মোক যিমান ক, কিন্তু ভিনীহিয়েৰক এটা কথাও নকবি। ভিনীহিয়েৰৰ আগত এইবিলাক কথা নুলিয়াবিয়ে কিন্তু, ভিনীহিয়ে মনত বৰ দুখ পাব। ভিনদেউৰ আগত এইবিলাক কথা নকৈহে পাৰিছোঁ আৰু শুন, যি হৈছে তাকে খাবলৈ দে। মই যাওঁগৈ, ইয়াত থাকিলে আৰু মোৰ কি হ'ব ঠিকেই নাই। মোৰ জীয়টো উৰি যাব। দে সোনকালে কি হৈছে তাকেই দে। হ'ব ৰ, অকণমান বহ, মই বনাই আনোগৈ।
মায়ো বাৰু কিয় ক'ব লাগে যে ভণ্টি যাব বুলি? হা, মই মানে কৈছোঁ নহয়, জোৰ জবৰদস্তি এই ঘৰলৈ পঠিয়াই দিছে। বেলেগ খং উঠে। আৰু অকণমান দেৰি থাকিলে মোৰ জীয়ই উৰি যাব ইয়াৰ পৰা। অভি আৰু পাহিৰ বিয়া হৈ গ'ল। বিয়াৰ পাছত পাহি, তুমি এইখন ঘৰৰ বোৱাৰী আৰু ইফালে নকইনা, তুমি ইমান দেৰিলৈকে শুই আছা যে? মা দেউতা উঠি কেতিয়াবাই চাহ বনাই মেলি খালে। তোমাৰ কাম হৈছে মা দেউতাক সেৱা শুশ্ৰূষা কৰা, আৰু তুমি তাকে নকৰি ইমান দেৰিলৈকে শুই আছা যে? অভি, কাক কথা কৈছা তুমি? মই নোৱাৰো দেই কাম বন কৰিবলৈ। মই এইবিলাক কাম বন কৰি থাকিব নোৱাৰো। আৰু তোমাৰ মা দেউতাক মই সেৱা শুশ্ৰূষা কিয় কৰিম? মই তোমালৈহে বিয়া হৈ আহিছো। তোমাক যি কৰিব লাগে মই তাক কৰিম। তোমাৰ মা দেউতাক মই কিয় শুশ্ৰূষা কৰিম? মই নকৰো দেই। আৰু শুনা, মোক তুমি এইখন ঘৰলৈ তোমাৰ পত্নী কৰিহে আনিছা। ঘৰৰ কাম কৰা বাই হিচাপত অনা নাই নহয়। আহি, মুখখন অকণমান চম্ভালি কথা কবা। কি কথা কৈছা তুমি? মই যি কৈছো তুমি চাগে নিশ্চয় শুনিছা। পাহি, এইবিলাক কথা কিন্তু মই ভাল নাপাওঁ আকৌ। এতিয়া মই যে সঁচা কথাবিলাক ক'লো, তেওঁ লাজ পালে আৰু গাত লাগিলে। সেইবাবে মোক এনেকৈ ক'লে। আৰু মই এইখন ঘৰলৈ কি কাম কৰা মানুহ হিচাপত আহিছো নেকি, যে মই যাকে তাকে যি টি কৰি থাকিবলৈ? এনেদৰে অভি আৰু পাহিৰ সদায় সদায় কাজিয়া লাগিবলৈ ধৰিলে। অভিয়ে মানে ভাল কথা ক'লেও পাহিয়ে সেইটো বেয়ালে কৈছে বুলি অভিৰ লগত কাজিয়া কৰে, আৰু প্ৰতিটো কথাতেই কাম কৰা মানুহ বুলি তাইক কৈ থাকে। অভিৰ মাক দেউতাকক পাহিয়ে কেতিয়াও নিজৰ মাক দেউতাক বুলি নাভাবিলে, আৰু তাই মানে বোৱাৰীৰ ধৰ্ম আৰু দায়িত্ব কেতিয়াও পালনেই নকৰিলে। তাই সেইখন ঘৰৰ মালিকনী হিচাপত নিজকে ভাবিলে, আৰু অভিৰ সেইটোৱেই খং যে মোৰ মা দেউতাক তুমি কিয় নাচাবা? হয়ো এজনী বোৱাৰী হৈ যেতিয়া শহুৰ শাহুৱেকক শুশ্ৰূষা নকৰে, তেতিয়াহ'লে বোৱাৰীজনীৰ ওপৰত নিশ্চয় খং উঠিব। আৰু তাকে লৈ পেলাই সিহঁত দুয়োটাৰ মাজত পূৰা কাজিয়া লাগিবলৈ ধৰিলে। আৰু পাহিটো এনেও অহংকাৰী আছিলেই। তাই অহংকাৰী হৈ ঘৰতো বায়েকক দুখীয়া বুলি হাঁহিলে, আৰু এতিয়া অভিৰহঁতৰ ঘৰতো আহি পেলাই তাই অহংকাৰ ভাৱ এৰাই নাই। এনেদৰেই 5 মাহমান পাৰ হ'ল। পাহি, তুমি আজি পাকঘৰত? আচৰিত। মোৰ বাবে চাহ একাপ বনাবলৈ আহিছিলো, তাতেনো কি হ'ল? চাহ বনোৱা যদি মোলৈও একাপ বনাবা, আৰু মা দেউতালৈও একাপ বনাই দিবাচোন। তেওঁলোকেও চাহ খায় এইকণ সময়ত। মই নোৱাৰো দেই, মই কাকো চাহ দিবলৈ নাই। মই নিজেহে বনাই খাম। চবৰে হাত ভৰি আছে নহয়, বনাই খালেই হ'ল আৰু। আহি, মই আজি তোমাক স্পষ্টকৈ কৈছো, তুমি যদি মোৰ ঘৰত কাম কৰিবলৈ নোৱাৰা, তেতিয়াহ'লে মোৰ লগত কিয় বিয়া হৈছিলা? মই তোমালৈ বিয়া হৈছিলো একমাত্ৰ তোমাৰ সা সম্পত্তি আৰু পইচাৰ বাবে। আৰু তোমালোক ইমান ধনী হৈ এজনী কাম কৰা মানুহ ৰাখিব নোৱাৰা নেকি, যে সকলোবিলাক বোৱাৰীয়ে কৰিব? আগতে তোমালোকে কেনেকৈ খাইছিলা? মই নথকাৰ অৱস্থাত এতিয়া যে প্ৰতিটো কামেই মই কৰিব লাগে, কিয়? পাহি, মই জনা নাছিলো তুমি এনেকুৱা বুলি। কিন্তু চোৱা, আমি ধনী হ'ব পাৰো। আগতে মায়ে গোটেই ঘৰৰ কাম কৰিছিল, আৰু এতিয়া তুমি আহিলা যেতিয়া তুমিয়ে ঘৰৰ কাম বন কৰাচোন। আমি কাম কৰা মানুহ ৰাখিবলৈ বেয়া পাওঁ, কাৰণ তেওঁলোক এদিন আহে এদিন নাহে। সেইকাৰণে আমি ভাল নালাগে। তুমি আহিলা যেতিয়া সমস্ত দায়িত্ব তুমি কিয়নো ল'ব নোৱাৰা? কাৰণ মই তোমালোকৰ ঘৰলৈ কাম কৰা মানুহ হিচাপত অহা নাই নহয়। এইখন ঘৰৰ বোৱাৰী আৰু তোমাৰ পত্নী হৈহে মই এইখন ঘৰলৈ আহিছো। মই কিয় কাম কৰিম? আহি, এইবিলাক তুমি কি কথা কৈছা? তুমি এইখন ঘৰৰ বোৱাৰী আৰু মোৰ পত্নী ঠিকেই, কিন্তু বোৱাৰীৰ সমস্ত দায়িত্ব যে ঘৰখন ভালদৰে চোৱা চিতা, কাম বন কৰা মেলা সকলো কৰিব লাগে। হা, তুমি মই এনেকুৱা বুলি সঁচাকৈ ভবা নাছিলো। তুমি বহুত অহংকাৰী দেই। তুমি যদি এনেকুৱা অহংকাৰ ভাৱ নেৰা, আৰু মোৰ মা দেউতাক যদি তুমি শুশ্ৰূষা নকৰা, তেতিয়াহ'লে মই তোমাক এৰিবলৈ বাধ্য হৈ যাম। সেইটো কাৰণেই মোক বিয়া পাতিছিলা? কেনেকৈনো এৰাম ময়ো চাই ল'ম নহয়। আহি, মই এটা ডিচিশ্যন লৈছো। কি ডিচিশ্যন? মোৰ চাকৰি বিদেশলৈ ট্ৰেন্সফাৰ হৈছে। মই তালৈ যাব লাগিব, আৰু মোৰ লগত মোৰ মা দেউতাক লগত লৈ যাম। আৰু মই কি ইয়াত মাখি মাৰি থাকিম নেকি? তোমাৰ দৰে এজনী পত্নী থকাতকৈ নথকাই ভাল। কাৰণ তুমি মোৰ ভালটো দেখিব নোৱাৰা, তুমি মোৰ উন্নতি দেখিব নোৱাৰা। মই সকলো কথাই গম পাইছো, তুমি যে কেনেকুৱা বিধৰ ছোৱালী। আৰু শুনা, মই তোমাক বিদেশলৈ নিব নোৱাৰো, কাৰণ তুমি এজনী বৰ অহংকাৰী ছোৱালী।
মই মোৰ মা দেউতাক তাতো মই কষ্ট দিব নিবিচাৰোঁ। ইয়াতো থৈ গ'লে মা দেউতাক মই ঘূৰাই নাপাওঁ, সেইবাবে মোৰ লগত লৈ যাম। আৰু তুমি ইয়াত যি কৰা কৰি থাকা, এই সম্পত্তি টকা পইচা সকলোখিনি তোমাক দি থৈ যাম। তুমি ইয়াত যি মন যায় তাকেই কৰি থাকিবা। তোমাক মুঠতে সা সম্পত্তি টকা পইচাহে লাগে, মানুহক নেলাগে নহয়। সেইবাবে মই তোমাক সা সম্পত্তি টকা পইচা তোমাৰ নামত কৰি থৈ যাম। তুমি যি কৰা কৰি থাকিবা। মই ইয়াৰ এটকা 1% ভাগ নলওঁ, বুজিলা নহয়? তোমাক মানুহ নেলাগে, তোমাক সা সম্পত্তি টকা পইচাহে লাগে। থাকা তুমি ইয়াত অকলে, তেতিয়া বুজিবা যে মানুহৰ বাবে কিমান প্ৰয়োজন। কিন্তু মই তোমাৰ পত্নী, মইহে তোমাৰ লগত যাব লাগে। নাই, মই তোমাক নিব নোৱাৰো, কাৰণ আজি এবছৰ দিন মই দেখি আহিছো তুমি এইখন ঘৰত কি কৰিছা কি নকৰিছা। আৰু তোমাৰ দৰে এজনী পত্নীক মোৰ প্ৰয়োজনো নাই, কাৰণ মোক মাক দেউতাকহে লাগে, তোমাক নালাগে। মই ভাল ছোৱালী বুলি ভাবিছিলো, কিন্তু তুমি ভাল কেতিয়াও নহলা। মই তোমাক ভাল হোৱাৰ সুবিধাও দিছিলো, তুমি সেই সুবিধা হেৰুৱাই পেলালা। এতিয়া আৰু সুবিধা তুমি বিচাৰি নাথাকিবা পাহি। শুনা, আজি ৰাতি আমাৰ ফ্লাইট আছে, আমি যামগৈ। তুমি ইয়াত ভালকে থাকিবা। টেক কেয়াৰ। অভি, শুনাচোন। অভি কোনো বিদেশলৈ যোৱা নাই, আৰু তাৰ চাকৰি কোনো বিদেশলৈ ট্ৰেন্সফাৰো হোৱা নাই। কাৰণ পাহিয়ে সা সম্পত্তি টকা পইচাহে বিচাৰিছিলে। সেইকাৰণে অভিয়ে সা সম্পত্তি টকা পইচা তাইক দি থৈ মাহীয়েকহঁতৰ ঘৰলৈ গৈছে। কাৰণ অভিয়ে ভাবিছে যে তাই অকলশৰে থাকিলে তাই এদিন সলনি হ'ব। সেইটো বুদ্ধি কৰি অভি আৰু অভিৰ মাক দেউতাক ঘৰৰ পৰা ওলাই গৈছে। কাৰণ পাহি ইমানেই অহংকাৰী হৈ গ'ল, তাই মানুহক চিনি নোপোৱা হ'ল। আৰু অভিৰ মাক দেউতাককো তাই কোনোদিনে ভাল ব্যৱহাৰ কৰি নেপালে, মা দেউতা বুলি মাতি নেপালে, আৰু বোৱাৰীৰ দায়িত্ব পালনেই নকৰিলে। সেইকাৰণে অভিয়ে তাইক এটা শিক্ষা দিওঁ বুলিয়েই অভি এনেদৰেই ঘৰৰ পৰা গুচি গ'ল। জোনালী বা, ঐ জোনালী বা, তই ঘৰত আছনে বাৰু? আৰে পাহি, তোক মই আজি এবছৰ দিন হ'ল দেখাই নাই। তই মাৰ ঘৰলৈ আহিলেও মোলৈ খবৰ নিদিয়। আজি যে আমাৰ ঘৰলৈ আহিছ, আৰু জোঁৱাইও আহিছে নেকি? ইমান এবছৰৰ মূৰত আহিছ, তোক দেখি বৰ ভাল লাগিছে। জোঁৱাইক ভিতৰলৈ মাতি দে আকৌ। নাই অ' জোনালী বা, মই হাৰি গ'লো। কি হ'ল পাহি? কথাবিলাক বুজাই কচোন। জোনালী বা, মই ঘৰত যেনেকৈ দম ভালি মাৰি কথা কওঁ, আৰু তোক মই ইমান অহংকাৰ ভাৱ দেখুৱাই পেলাই কথা কওঁ, তেনেকৈ মই অভিহঁতৰ ঘৰতো কৰিছিলোঁ। আৰু অভিৰ মাক দেউতাকক মই নাচাওঁ বুলি অভিক কৈছিলোঁ। আৰু অভিক মই সদায় এটা কথা কৈছিলোঁ যে এইখন ঘৰলৈ তুমি মোক তোমাৰ পত্নী কৰি আনিছিলা নে কাম কৰা মানুহ কৰি আনিছিলা? মই সিহঁতৰ ঘৰত সদায় মালিকনীৰ দৰে আছিলোঁ, কিন্তু মই কোনো কাম বনেই কৰা নাছিলোঁ। আজি প্ৰায় 2 মাহ মানেই হৈ গ'ল। অভি বিদেশলৈ গুচি গ'ল মাক দেউতাকক লগত লৈ। মই অভিৰ ধন সম্পত্তিলৈ আশা কৰিছিলোঁ, সেইবাবে এইবিলাক ধন সম্পত্তি সকলোখিনি দি থৈ গুচি গ'ল। মই এতিয়া সেই ঘৰটোত অকলে থাকি মোৰ বৰ বেয়া লাগে। মাকনো দুখৰ কথা কি ক'ম, সেইবাবে তোৰ ওচৰলৈ আহিছোঁ অ' জোনালী বা, তই কিবা এটা কৰচোন। আহি, মই তোক এদিন কৈছিলোঁ, তোৰ কথাটো মনত আছেনে নাই নাজানো। মই কৈছিলোঁ যে তই এইবিলাক এৰিব হ'ল আৰু, কিন্তু তই তেতিয়া মোক বৰ বেয়াকৈ উত্তৰ দিছিলি, আৰু মোকো তই সঁচাকৈ বৰ দুখীয়া বুলিও হাঁহিছিলি। চাহ পাহি, মানুহৰ জীৱনত ধন টকা পইচা সা সম্পত্তি এইবিলাক একোৱেই নহয়। যদি মানুহেই নাথাকে সেইবিলাক থাকিনো কি লাভ? তই এতিয়া বুজি পাইছনে? মানুহক টকা সা সম্পত্তি নেলাগে, মানুহক মানুহে প্ৰয়োজন হয়। অ' জোনালী বা, মই এতিয়া উপলব্ধি কৰিব পাৰিছোঁ। মানুহৰ ধন টকা পইচা থাকিলে মিছা, মানুহৰ লগত যদি মানুহেই নাথাকে। মই আজি এই 2 মাহ দিন ধৰি সকলো অনুভৱ কৰিব পাৰিছোঁ আৰু উপলব্ধিও কৰিব পাৰিছোঁ। মোক মাত্ৰ মানুহে লাগে, ধন টকা সা সম্পত্তি এইবিলাক নালাগে। কাৰণ মানুহক যদি মানুহেই প্ৰয়োজন নহয়, তেতিয়া কি হ'ব কচোন? আজি 2 মাহ দিন ধৰি মোক সা সম্পত্তি টকা পইচাই মাত এষাৰ দিয়া নাই। মোক মানুহেহে মাত সাৰ দিয়ে। ভাল বেয়াৰ সময়ত মানুহেহে লগ লাগে, কিন্তু এতিয়া মোক সা সম্পত্তি টকা পইচাই মোক লগ দিয়া নাই। মোক যেনে তেনে অভিক আনি দে জোনালী বা, মই তাৰ অবিহনে থাকিব নোৱাৰো।
আৰু জোনালী বা মই তোক বহুত মনত আঘাত দিছো সেইবাবে চাগে ভগৱানে মোক এই শাস্তি দিছে তয়ো মোক ক্ষমা কৰি দে জোনালী বা আহি অভি নিশ্চয় ঘূৰি আহিব তই চিন্তা নকৰিবি আৰু শুনচোন সেইদিনা যে অভি আমাৰ ঘৰলৈ আহিছিল মানে মাৰ ঘৰলৈ তেতিয়া সেইদিনা ময়ো গৈছিলোঁ আৰু অভিৰ লগত ঢেৰ কথা পাতিলোঁ অভি ল'ৰাটো সঁচাকৈ বৰ ভাল আৰু তোৰ কথা কৈছে নহয় বোলে তাই কথা বতৰা নুশুনে মাহঁতক নাচায় মা দেউতাই ইমান তাইক মৰম কৰে নিজৰ ছোৱালীৰ দৰে তাই কিন্তু অহংকাৰ ভাৱটো এৰাই নাই মই তেতিয়া কৈছোঁ মোকো তাই তেনেকুৱাই কৰে দুখীয়া বুলি হাঁহে তেতিয়া অভিয়ে কি ক'লে জানো বাইদেউ আমি এটা বুদ্ধি কৰোঁ দিয়ক তেতিয়াহে তাই যদি অনুভৱ আৰু উপলব্ধি কৰিব পাৰে সেইদে বুলি এই বুদ্ধিটো কৰিলে অভি ক'তো বিদেশলৈ যোৱা নাই অভি ইয়াতে আছে মানে মাহীয়েকৰ ঘৰত আছে মোৰ ঘৰত থাকিবলৈ আহিম বুলি কৈছিলে কিন্তু মই অভিক ক'লোঁ অভি আমাৰ ঘৰত জেগা নাই তুমি তোমাৰ মাহীৰ ঘৰলৈকে যোৱা এইদে বুলি ক'লোঁ তেতিয়া সি ক'লে বাইদেউ বুদ্ধিটো বেয়া নহয় তোক উপলব্ধি কৰাবৰ বাবেহে অভিয়ে এই বুদ্ধিটো কৰিছিলে এতিয়া তোৰ উপলব্ধি হৈছে নহয় ব'ল অভি এতিয়া ঘৰলৈ উভতিল তই তাতেই অভিহঁতৰ মাক দেউতাকক ক্ষমা খুজি ল'বি আৰু শুন অভি মাক দেউতাকে তোক বৰ মৰম কৰে নিজৰ ছোৱালীৰ দৰে তইহে সেই অহংকাৰী ভাৱটো এৰিব নোৱাৰি তই সকলোকে তোৰ তলতীয়া বুলি ভাবিবলৈ লৈছিলি সেইকাৰণে তই আজি শাস্তিটো পাইছ বুজিলি হ'ব দে এতিয়াৰ পৰা মিলিজুলি থাকিবি আৰু ব'ল অভিহঁতৰ ঘৰলৈ ব'ল কি বাইদেউ তই সঁচাই কৈছনে তহঁতো কম নহয় দেই মোক এনেদৰে বাৰু শাস্তি দিব লাগেনে মই এই 2 মাহ দিন ধৰি কেনেকৈ জীয়াই আছো মইহে জানো ব'ল ব'ল আমাৰ ঘৰলৈ ব'ল বাইদেউ ব'ল আৰু তই মোক ক্ষমা কৰি দে বাইদেউ তেতিয়াহে মই শান্তিৰে জীয়াব পাৰিম এই আকৰিজনী মইতো কেতিয়াবাই ক্ষমা কৰিছো ব'ল এতিয়া অভিহঁতে তাত অপেক্ষা কৰি আছে তোৰ বাবে পাহি আমাৰ এই বুদ্ধিটো তোমাৰ কেনেকুৱা লাগিলে তুমি কৈছিলা নহয় তোমাৰ ধন টকা পইচাইহে আচল এতিয়া গম পালা কি বস্তু আচল সঁচাকৈ মই এতিয়া অনুভৱ কৰিব পাৰিলো অভি মোৰ জীৱনত টকা পইচা নালাগে মোক মাথো তোমালোককহে লাগে মই এই 2 মাহ দিন কেনেকৈ কটাইছো মইহে জানো সঁচাকৈ অভি তুমি মোৰ লগত এনেকুৱা বুদ্ধি কৰিবা বুলি মই ভবাই নাছিলো আৰু হয়ো দিয়াচোন মই সঁচাকৈ বহুত অহংকাৰী আছিলো এতিয়াহে অনুভৱ কৰিব পাৰিছো মা দেউতা মোক আপোনালোকে ক্ষমা কৰি দিব কাৰণ মই আপোনালোকক অতদিনে শুশ্ৰূষা কৰাই নাছিলো আজিৰ পৰা মই কথা দিছো এজনী ভাল লক্ষ্মী বোৱাৰী আৰু সংস্কাৰী বোৱাৰী হৈ আপোনালোকক সেৱা শুশ্ৰূষা কৰিম আজিৰ পৰা মোক আৰু ধন সম্পত্তি একো নালাগে মাথো আপোনালোকক লাগে হ'ব দিয়া বোৱাৰী একো নাই আমি বুজি পাইছিলোঁ আৰু তোমাকো আমি নিজৰ ছোৱালীৰ দৰে মৰম কৰিছিলোঁ মাথো এইকণ তোমাৰ বাবে মানে তোমাৰ এই অহংকাৰটোৰ বাবে আমি অভিনয় কৰিব লগা হ'ল বোৱাৰী তোমাৰ এই অহংকাৰ অধপতন হ'বলৈকে আমি এই বুদ্ধিটো কৰিছিলোঁ হ'ব দিয়া আজিৰ পৰা আমি সকলো মিলিজুলি থাকিম পাহি আজিৰ পৰা তই এই অহংকাৰ ভাৱটো এৰ আৰু মোক দুখীয়া দুখীয়া বুলি হাঁহিও নাথাকিবি তই সঁচাকৈ বৰ অহংকাৰী ছোৱালী দেই বায়েক দুখীয়া আৰু ভৈনীয়েক অহংকাৰী হ'ব দে জোনালী বা আৰু নকবি আৰু